নাই ধৰ্ম নাই বুলি জুবিন দাই কৈ গৈছে আৰু কংগ্ৰেছত ভোট দিলে যে ন্যায় পাব বুলি কৈছে। এইটো নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ চুমিৰাণী অনতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বৰ্মাৰ আগৰটোৰ ভিতৰত বহুত বেছি মৰম দিছে, সেয়েহে বৰ্মাক ক'লোঁ আৰু এটা এনেকৈ বনাব খেৰি মানে বিয়াৰ নাম নিচিনাকৈ জুবিন দাৰ নামত। তাৰপিছত বৰ্মাই মানে বহুত জল্দি এটা ৰচি থৈ দিছিলে, মোৰহে ভিডিঅ' কৰিবলৈ টাইম পোৱা নাছিলোঁ। আৰু বহুতে কমেণ্ট কৰি আছিলে কৰ হয় বৰ্মাগৰাকী ক'ব বুলি কিনে। কাকপথাৰ আমাৰ কুলিপথাৰ গাঁৱৰ হয় বৰ্মাগৰাকী। এতিয়া আৰু এটা খেৰি ৰচিছে, আপোনালোকক শুনা কেনেকুৱা পাইছে। আৰু এটা খেৰি ৰচি দিলে, খেৰি বুলি কয় নে কি বুলি কয় বৰ্মাই, এইটো আপুনি কৈ দিয়কচোন। মানে বহুতে কৈ থাকে আৰু খেৰি নে কি হয় বুলি। এইটো খেৰি নহয়, মানে এইটো জুবিন দাৰ নামত আমি বিয়া নামৰ ঘৰত জুবিন দাৰ কাহিনীয়ে গাবলৈ ওলাইছোঁ। আমাৰ আপোনালোকৰ যে ভিডিঅ'বোৰ ইমান মানুহে চাইছে আৰু ইমান মৰম দিছে, আৰু বহুতে মানে আপোনাক কমেণ্ট কৰি মানে আৰু এনেদৰে আগলৈকে গাই যাবলৈ আপোনাক বহুত উৎসাহ জনাইছে। আপুনি তেখেতসকলৰ বিষয়ে কিবা ক'ব নেকি? কমেণ্টবোৰ দেখিছোঁ, এইবোৰ বহুতে কমেণ্ট কৰিছে, এইবোৰ লিখিছোঁ। কিছুমানে দেখিছোঁ পঢ়িব নজনাবোৰ পঢ়ি শুনাইছে, নিজে পঢ়িব জনাবোৰ নিজে পঢ়িছোঁ। আৰু কংগ্ৰেছত ভোট দিলে যে ন্যায় পাব বুলি কৈছে। এইটো কংগ্ৰেছৰ লগততো দল কোনো খেলা নাই, কোনো দল নাই, জাতি নাই ধৰ্ম নাই বুলি জুবিন দাই কৈ গৈছে। সেইকাৰণে মই দলৰ বিষয়েও এটা দলত কোনো যোগদান নাই বুলি এটা লিখিছোঁ। এইবোৰে মৰম দিছে আৰু সিহঁতকো মই ধন্যবাদ দিছোঁ। এইবোৰ কবিতা গাবলৈ কবিতা হৈ নাজানো, গান গাবলৈ গানৰ হৈ নাজানো। সেইকাৰণে বিয়া নামৰ ঘৰতে জুবিন দাৰ বিষয়ে এটি ৰচিলোঁ। আগতো এটি ৰচা হ'ল, এতিয়াও এটি ৰচি পিনি এতিয়া গাবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা। জুবিন দাৰ জন্ম হৈছিল 1972 চন 18 নৱেম্বৰতে জন্মগ্ৰহণ কৰিলে মা কোমল কোলাতে। জন্মস্থান হৈছিলে মেঘালয় তোৰাতে। মাই আছিল মৰমৰ, দেউতাই আছিল চেনেহৰ, ভণ্টি আছিল দুজনী জুবিন দাৰৰ মৰমৰ। ল'ৰালি কাল খেলিলে ভণ্টিহঁতৰ লগতে। বাল্যকালত জুবিন দাই স্কুলত নাম লগালে। স্কুলত থাকোঁতে গান গাবলৈ শিকিলে। পঢ়াত যিমান পাৰি গ'ল, মিউজিকত পাকৈত হ'ল। বহুতো সুৰেৰে জুবিন দাই গান ৰচিলে। নিজে ৰচনা কৰি বহুতো গান গাইছিলে। অনামিকা নামেৰে জুবিন দাই প্ৰকাশ পালে প্ৰথম এলবামতে। বহুতো ভাষাৰে জুবিন দাই গান গাইছিলে। বৰগীত, আধুনিক গীত, বিহু আৰু কবিতা। জুবিন দাৰ কণ্ঠবোৰে কঁপি উঠে কলিজা। দেউতাক আছিলে
দুজনী এজনী এক্সিডেণ্ট হ'ল আৰু আছিলে এজনী তাইও বিয়া হৈ গ'ল গৰিমা আছিল এজনী জুবিনদাৰৰে পত্নী নাছিলে সিহঁতৰ ল'ৰা ছোৱালী জুবিনদাৰৰ লগতে বহুত বন্ধু আছিলে সিদ্ধাৰ্থৰ মাকে মেনেজাৰ পাতি ল'লে জুবিনদাৰৰ টকাবোৰ তেওঁ একাউণ্টত ৰাখিলে এদিনা জুবিনদাই আলোচনা কৰিলে টকা পইচাৰ বাবে কথা পাতিছিলে আধা ঘৰটো পুৱাব লাগিছিলে শ্যাম কানু হৃদয় লগতে আছিলে চলে বলে জুবিনদাক বুদ্ধি সাজিছিলে নেযাওঁ বুলি কোৱাটো ছিংগাপুৰত নিলে পুৰলৈ নি সাগৰত সাঁতোৰালে লাইজাকে নিপিন্ধাকৈ সাগৰলৈ নামিলে সাগৰ তলিত বুলি জুবিনদাই গান গাইছিলে সেই গানে জুবিনদাক প্ৰাণ আহুতি দিলে জুবিনদাৰৰ দেহাতি সাগৰত হেৰুৱালে এমাহ দুমাহ কৰি ছমাহে হৈয়ে গ'ল আজিলৈকে জুবিনদাক ন্যায় দিয়া নহ'ল দলত কোনো কাৰণ নাই কেলৈ ন্যায় পোৱা নাই কংগ্ৰেছ বিজেপি বুলি জুবিনদাই খেলা নাই জাতি নাই ধৰ্ম নাই কোনো দলত যোগদান নাই মৃত্যুৰ হোৱাৰ পিছতো দলত কোনো কাৰণ নাই দলত কোনো কাৰণ নাই জয় অসম জয় জুবিনদা ধন্যবাদ।